বেচা বন্ধ কৰক পুলিচ আমাক ৰক্ষা কৰক মদ বেচা বন্ধ কৰক পুলিচ আমাক ৰক্ষা কৰক ৰন্ধা বঢ়া এৰি নিশা এপৰলৈকে ৰাজপথত হাতত চুলাইৰ পেকেট লৈ এডল মহিলাৰ উত্তাল প্ৰতিবাদ চাৱাহক কোতে চুলাই কেন্দ্ৰিক উত্তেজনা নগৰবেৰা মেধিপাৰা সংগুদবাহীত মহিলাসকলে মঙ্গলবাৰৰ সন্ধিয়া জব্দ কৰে চুলাই কঢ়িওৱা ই ৰিক্সা এখন চিটৰ তলে তলে ভৰ্তি দমে দমে চুলাই মদৰ পেকেট বাহনখনৰ নম্বৰ AS25GR6266 সন্মুখত মহিলাৰ দল দেখি চালক মদ ব্যৱসায় দুয়োৰে বাহন এৰি পলায়ন আৰু তাৰ পিছত দৃশ্য এয়া হাতে হাতে চুলাইৰ পেকেট লৈ এইদৰে পুলিচক মদ বিক্ৰী বন্ধ কৰাৰ দাবী জনাই মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ কিছুপৰৰ পাছতে ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে খবৰ পাই উপস্থিত হয় নগৰবেৰা থানাৰ এডল আৰক্ষীৰ সন্মুখতে এইদৰে মহিলাসকলে দূৰলৈ দলিয়াই নষ্ট কৰে চুলাইৰ পেকেটবোৰ আৰক্ষীৰ প্ৰশাসনক গাঁওখনত নিতৌ সন্ধিয়া বাঢ়ি অহা মদৰ প্ৰচলন ৰোধ কৰাৰ দাবী গয়া মহিলাসকলৰ নিউজ 6 ৰিপৰ্ট নিউজ 18 লাগে উঠি অহা ল'ৰা-ছোৱালী বহুত বেয়া হৈ আছে এইখিনি ভাল কৰিব লাগে আপোনালোকক অনুৰোধ কৰি কৈছো আজি কি হৈছে আজি মদ ধৰিছে এটা পিলপিলিত মদ আনি আছে ক'ৰ পৰা আনিছিল নাজানো এটা গাড়ী কাহিবাৰী কি ক'ব এতিয়া কি কৰিব মানে কি সদায় আনে নেকি সদায় আনে উচিত শিক্ষা দিব লাগে গাঁওখনৰ নাম কি মেধিপাৰা কোনবাহী মদ মানে কি মদ আছে এইটো চুলাই মদ প্ৰতিদিনে আনে এনেকে আজি ৰাইজে ধৰিছে মহিলা সমাজ ওলাই আহিছে এতিয়া কেইজন আছিল এই গাড়ীখনত তেওঁলোক ক'ত এতিয়া কি বিচাৰে আপোনালোকে থানাক জনাইছেনে নাই আহি পোৱা নাই মদ খায় কোনে কয় এইবিলাক যোনবোৰে মদ খাই চবৰে মুখত বেয়া ভাষা আছে আপুনি ঘৰতো শুনে নেকি শুনো ঘৰতো শুনো একে কথা মালিক হাজবেণ্ড একে কথা মানে মালিকৰ পৰা শুনে আপুনি শুনো সদায় শুনো কেতিয়াবা উল্টা পাল্টা কেতিয়াবা হৈ যায় এতিয়া অভ্যাস হৈ গৈছে যেতিয়া উত্তৰ দিওঁ তেতিয়া মানুহ ক'ব অমুকৰ তিৰিটো ইমান বদমাছ এইটোৱে কথা সদায় তেনেকে শুনাই আপোনাক শুনাই কিবা অলপ তেৰি বেৰি হ'লে আৰু উল্টা পাল্টা ভাষা কৈ দিব খায় আপোনাৰ তেখেতে খায় আমাৰ মহাজনো খায় ৰঙাটো খায় নে বগাটো খায় গোটেই দুটাই খায় ৰখি আছো মানে কি লৈ যাব বহুতে লৈ যায় খাবৰ কাৰণে আশা কৰি আছে আপোনালোকে নিব দিয়া নাই চুলাই মদ ধৰিছে মহিলা সমাজে এতিয়া আপুনি ৰখীয়া হিচাপত আছে আৰু মানে কিয় ৰখি থাকিবলগীয়া হৈছে নহ'লে চোৰ যাব পাৰে কিমান আছে মদ আছে বহুত আৰু সিহঁতে ঘৰত লৈ গৈছে আমি যাওঁতে তিনিজনে উগাইছে